বৰ্তমান সময়ত এটা কমন ইস্যু হ'ল সন্তানসকলে পঢ়া শুনা নকৰে। প্ৰায়ভাগ পিতৃ মাতৃৰে এটাই সমস্যা, কেতিয়াবা আকৌ ভালদৰে পঢ়া শুনা কৰিলেও পৰীক্ষাত ইপ্সিত ফলাফল নাপায়। এনে ক্ষেত্ৰত কি কৰিব? ভিডিঅ'টোৰ তলত এটা ছুইচ ৱৰ্ড দিয়া হৈছে। এইটো এটা বেদিক ছুইচ ৱৰ্ড। ছুইচ ৱৰ্ডটো ইউজ কৰাৰ আগতে মা সৰস্বতীক প্ৰাৰ্থনা কৰি ল'বলৈ দিব আৰু পঢ়া শুনা আৰম্ভ কৰাৰ আগত বা পৰীক্ষা আৰম্ভ হোৱাৰ আগতে এই ছুইচ ৱৰ্ডটো চেণ্টিং কৰিব দিব। এইম 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 এনেদৰে চেণ্টিং কৰিবলৈ দিব। কৰিলে কি হ'ব, আমাৰ যিটো ভয় লাগি থাকে বা কনফিডেন্সটো আমাৰ যেতিয়া ল' হৈ থাকে, তেতিয়া এইটো চেণ্টিং কৰিলে এইম 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 এনেদৰে চেণ্টিং কৰি থাকিলে আমাৰ কনফিডেন্সটো হাই হৈ গৈ থাকিব। আৰু 2 নম্বৰতে আৰু এটা কাম কৰিব পাৰে। এখন বগা কাগজত হালধীয়া ৰঙৰ বা সেউজীয়া ৰঙৰ এটা পেন লৈ পেলাই মই যেনেদৰে তলত দিয়া আছে সেই তেনেদৰে ছুইচ ৱৰ্ডটো লিখিবলৈ দিব আৰু সেইখন পঢ়া টেবুলৰ যিখন ৱাল আছে সেই ৱালত লগাই থ'বলৈ দিব। এনেদৰে কৰিলে আপুনি দেখিব যে তেওঁলোকৰ সোনকালে তেওঁলোকৰ পঢ়াৰ প্ৰতি মনোযোগ বাঢ়ি গৈ আছে। কৰি চাবচোন।